গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমিও ভাল আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মোৰ বাগিচাখনৰ পৰা আজি আৰম্ভ কৰিছোঁ। চাওকচোন আজি কি ৰেচিপি বনাম। দেৰি নকৰি ৰেচিপিটো মাজলৈ আপোনালোকক লৈ যাওঁ। আহক তেতিয়াহ'লে আৰম্ভ কৰোঁ ৰেচিপিটো। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মাছৰ অন্য এটা ৰেচিপি। ইয়াৰ কাৰণে মাছ লৈছোঁ মূৰেৰে সৈতে 6 পিচ লৈ লৈছোঁ। এয়া পিঁয়াজ এটা কাটি লৈছোঁ ডাঙৰকৈ। এয়া কুকাৰত মাটিৰ তলৰ আলু বইল কৰি লৈছোঁ। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ। এইফালে কেৰাহীটো গৰম হ'বলৈ দিছোঁ, তেলো গৰম কৰি ল'লোঁ একেলগে। তাৰপিছত কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা কৰি ল'ম মই প্ৰথমতে। এয়া পিঁয়াজখিনি নৰম হৈছে। ইয়াতে এতিয়া নিমখ দিছোঁ 2 চামুচ। তাৰপিছত দিছোঁ হালধি গুড়ি 1 চামুচ আৰু অলপ দি দিছোঁ। জলকীয়া দি দিছোঁ 1 চামুচ। এইখিনি লৰাই ল'ম একেলগে। তাৰপিছত মাছখিনি দি দিওঁ। হালধি আৰু নিমখ সানি মেৰিনেট কৰি থৈ দিছিলোঁ মাছখিনি। এইখিনি মই এইবিলাক প্ৰথমতে মিনিটমান সময় মাছখিনি মই এনেদৰে ভাজিম। মাছখিনি ৰংচঙীয়া হোৱালৈকে। এতিয়া মাছখিনি মই 2 মিনিটমান সময় এনেদৰে ভাজি ল'লোঁ। ইয়াতে এতিয়া অলপ পানী দিম। প্ৰথমতে অলপ পানী দি দিছোঁ যাতে মাছৰ কেঁচা কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। এইখিনি পানীখিনি মই প্ৰথমতে নাইকিয়া হৈ খাবলৈ দিম। এতিয়া ধৰি কিনে পানীখিনি নাইকিয়া হৈ গৈছে। এতিয়া বইল কৰি থোৱা এয়া মাটি আলুখিনি কাটি দি দিছোঁ। গোটেইখিনি ইয়াতে দি দিছোঁ। ইয়াতে মই আৰু পানী এইখিনি ভালদৰে মই 15 মিনিট উতলিবলৈ দিম। এয়া চাওকচোন 10 মিনিট সময় কি ধুনীয়াকৈ মাছখিনি মই উতলালোঁ। ইয়াতে এতিয়া কি দিম জানেনে? এয়া মান ধনিয়াৰ পাত। মান ধনিয়াৰ পাতকেইটা এনেদৰে কুটি দি ইয়াতে দি দিলোঁ। ইফালৰ পৰা এনেদৰে লৰাই দিলোঁ তলপৰ কৰি আৰু এটা দিলোঁ। কি জানেনে? অলপ জিৰাৰ গুড়া এনেদৰে ছিটিয়াই দিলোঁ। এনেদৰে তল ওপৰ কৰি লৰাই থৈ দিলোঁ। আঞ্জাখন হৈ গ'ল। এয়া নমাই থৈ দিলোঁ।